নৰ্থ ইষ্টৰ পৰা ফাৰ্ষ্ট মানে আপোনাৰ অনলাইন শ্বপিং প্লেটফৰ্ম হয়, মাৰ্কেট প্লেচ B2C মডেলত আমি বস্তুটো বনাইছোঁ। ইয়াত থলুৱা যিমান আপোনালোকৰ ইয়াৰ যিমান আৰ্টিচানছ আছে, যিমান আপোনাৰ মেনুফেকচাৰ আছে, যিমান ৰিটেইলাৰ আছে, যিমান হ'লচেলাৰ আছে, সকলোৱে নিজৰ প্ৰডাক্ট অনলাইন চেল কৰিব পাৰিব ইয়াত, এই প্লেটফৰ্মটোত সকলোৱে। এইটো প্লেটফৰ্ম প্লে ষ্ট'ৰত এভেইলেবল হৈ আছে। চেলাৰ নিজৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। ৱেবছাইটত গৈ পেলাই চেলাৰে আপোনাৰ এপটো আপোনাৰ ৱেবছাইটত গৈ পেলাই চেলাৰে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আমি এপ্ৰুভেল দিম। এপ্ৰুভেল দিয়াৰ পিছত তেওঁলোকে নিজৰ প্ৰডাক্ট লিষ্টিং কৰিব পাৰিব। সেইখিনি আমি কমপ্লিট ট্ৰেইন কৰি দিম তেওঁলোকক, ঠিক আছে। তো তেওঁলোকৰ বজাৰ আমি দিম, আমি চেলটো আমি কৰি দিম, আৰু ডেলিভাৰী কমপ্লিটলি আমাৰ হয়। কমপ্লিট টেকনিকেল ছাপৰ্ট আমি দিম। ইয়াত সকলো প্ৰডাক্টে পাব, খোৱা বস্তু বাদ দি পেলাই সকলোখিনিয়ে পাব। আপোনাৰ ফেশ্বন আছে, লোকেল ট্ৰেডিশ্যনেল এথনিক ৱেৰখিনি আছে, সকলোখিনিয়ে পাব। আপোনাৰ শ্বুজ আছে, যিমান ট্ৰেডিশ্যনেল ৱেৰ আছে সকলোখিনিয়ে পাব ইয়াত। ইলেক্ট্ৰনিক্স, সকলো ইলেক্ট্ৰনিক্স প্ৰডাক্ট এভেইলেবল হৈ যাব ইয়াত। সকলো ব্ৰেণ্ড এভেইলেবল হৈ যাব। মানুহে নিজৰ ব্ৰেণ্ড প্ৰমোশ্যনো কৰিব পাৰিব এইটো প্লেটফৰ্মত। আৰু কমপ্লিট আপোনাৰ নেশ্যন ৱাইড আমি ইয়াৰ ছাৰ্ভিচটো প্ৰভাইড কৰিম ন। আৰু পে'মেণ্ট গেটৱে আমাৰ এভেইলেবল হৈ আছে। কমপ্লিট ছিকিউৰ পে'মেণ্ট হয়। পে'মেণ্ট গেটৱে এভেইলেবল হৈ আছে। একো ফিজ নালাগে, কমপ্লিট ফ্ৰী হয়। অনবোৰ্ডিং কমপ্লিটলি ফ্ৰী। ডেলিভাৰী ডেষ্টিনেশ্যনৰ লগত, ডিষ্টেঞ্চৰ লগত কথা। গুৱাহাটী হ'লে ধৰক আপোনাৰ ছেম ডেও হৈ যাব। এইটো প্ৰডাক্টৰ আপোনাৰ অৰ্ডাৰটোৰ ওপৰত নিৰ্ভৰ কৰিব, ক'ৰ পৰা অৰ্ডাৰ হৈ আছে একচুৱেলি। এই শ্বিপমেণ্টটো ক'ত আছে আৰু আপোনাৰ ডেলিভাৰীটো মানে আপোনাৰ অৰ্ডাৰটো ক'ৰ পৰা আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। এতিয়া আমাৰ টাই আপ হৈ আছে চিপ্ৰকেটৰ লগত। তো আমাৰ ডেলিভাৰীটো এমাজন নহ'লে ফ্লিপকাৰ্ট তেওঁলোকে কৰিব। তো তেওঁলোকৰ যিটো একচুৱেলি ডেলিভাৰী টাইম হ'ব সেইটোৰ ওপৰত বেছ কৰি আমি এতিয়া ডেলিভাৰী কৰিম। তো 1 বছৰৰ পিছত আমাৰ নিজৰ ডেলিভাৰী আহি আছে, স্পীড ডেলিভাৰী বুলি কয়। তো সেইটো হ'লেতো আমি ধৰক যিমান পাৰোঁ কুইক কৰিবলৈ আমি চেষ্টা কৰিম। আৰু এই ছাৰ্ভিচটো কমপ্লিট নেশ্যন ৱাইড হ'ব। আপোনাৰ ধৰক আপোনাৰ ভিতৰত যদি কোনোবাই নিজৰ কাপোৰ বনাইছে বা যিকোনো বস্তু বনাইছে, তো সেইটো আমি যিমান অনলাইন কাষ্টমাৰ আছে সকলো পিন ক'ডত আমি এভেইলেবল কৰি দিম, ছাৰ্ভিচটো এলাউ কৰি দিম। এতিয়া চিপ্ৰকেটে এমাজনৰ কাৰ্ডক তাৰমানে তেওঁলোকে এবছৰৰ পিছত আমাৰ স্পীড ডেলিভাৰী বুলি কয়। এইটো আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছে, এইটো নিজৰ হৈ যাব। আৰু চেলাৰ ইজি অনবোৰ্ডিং কৰিব পাৰিব, এইটো কোনো ক্ৰিটিকেলিটি একো নাথাকে। হয়, এইটো চেলাৰৰ ওপৰতে নিৰ্ভৰ কৰিব গোটেইখিনি। কাষ্টমাৰক ধৰক আপোনাক সস্তাত দিয়া, এইটো চেলাৰৰ ওপৰত নিৰ্ভৰ কৰিব। আমি তেনেকৈ ধৰক আপোনাৰ চেলাৰে যিটো একচুৱেলি মূল্য হয়, বজাৰ মূল্যতকৈ বেছি ল'ব নোৱাৰে এটা গাইডলাইন আমি ঠিক কৰি দিছোঁ তেওঁলোকক। 20 to 40% তেওঁলোকে নিজৰ মাৰ্জিন ৰাখিব পাৰিব। বজাৰতকৈ বেছি দামত তেওঁলোকে প্ৰডাক্ট চেল কৰিব নোৱাৰিব। কি কয়? আমাৰ নিজা একো ষ্ট'ৰ নাথাকে, মাল্টি ভেণ্ডৰ হয়। তাৰমানে আমি খালি প্লেটফৰ্মটোহে প্ৰভাইড কৰিম, তেওঁলোকে প্ৰডাক্ট চেল কৰিব পাৰিব ইয়াত। কৰিব পাৰিব। আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আমি কমপ্লিট ট্ৰেইনিং দি দিম তেওঁলোকক। তো তেওঁলোকৰ নিজৰ ডেছবৰ্ডটো আমি এলাউ কৰি দিম। এভেইলেবল কৰি দিয়াৰ পিছত তেওঁলোকে প্ৰডাক্ট লিষ্টিং কৰিব পাৰিব, ঠিক আছে। তো আমি এপ্ৰুভেল দিয়াৰ পিছত তেওঁলোকে প্ৰডাক্ট লিষ্টিং কৰিব পাৰিব। প্ৰডাক্ট লিষ্টিং কৰাৰ পিছত তো আমি প্ৰডাক্ট যেতিয়া এপ্ৰুভেল কৰি দিম, তেতিয়া আমি ব্ৰড অডিয়েঞ্চক এই প্ৰডাক্টটো দেখুৱাম। তেওঁলোকৰ প্ৰডাক্টখিনি দেখুৱাম, আমি শ্ব'কেছ কৰিম।
তো তাৰপিছত তেওঁলোকে কাষ্টমাৰে অৰ্ডাৰ কৰিব ধৰক শ্বিপিং কমপ্লিটলি আমাৰ হয় আমি প্ৰভাইড কৰিম এইখিনি আৰু আপোনাৰ টেক্স ছাপোৰ্ট কমপ্লিটলি আমাৰ হয় আপোনাৰ ডেলিভাৰী আমাৰ হয় আৰু কোনো ৰেজিষ্ট্ৰেশ্যন ফিজ নালাগে ইয়াত কমপ্লিটলি ফ্ৰী হয় আৰু চেলাৰে নিজৰ ইনভেণ্টৰীটো নিজে মেনেজ কৰিব লাগিব কমপ্লিট টেকনিকেল ছাপোৰ্ট আমি দি দিম তেওঁলোকক আৰু নেশ্যন ৱাইড ভাৰতৰ সকলো পিনক'ডতে যিমান অনলাইন কাষ্টমাৰ আছে আপুনি সকলোৱে তেওঁলোকৰ প্ৰডাক্টটো আপুনি আপোনালোকে মানে তেওঁলোকে অৰ্ডাৰ কৰিব কিনিব পাৰিব AV Mart হয় আজিৰ পৰা আমি ছাৰ্ভিচটো ষ্টাৰ্ট কৰিছোঁ এইটো নৰ্থ ইষ্টৰ ফাৰ্ষ্ট মাৰ্কেট প্লেচ হয় অফিচ আছে আমাৰ কিন্তু কমপ্লিটলি অনলাইন হয় এইটো অনলাইন হয় তাৰমানে আপোনাৰ চেলাৰৰ আপোনাৰ চেলাৰৰ নিজৰ জেগাৰ পৰাই প্ৰডাক্ট পিক আপ হৈ যাব আৰু হৈ গ'ল